ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি আমাৰ গাঁৱৰ এল.পি. স্কুলখনতো সৰস্বতী পূজা পালন কৰা হৈছে। এয়া দেখা পাইছে কণ কণ ছাত্ৰ ছাত্ৰীসকলে ওলাই আহিছে সৰস্বতী পূজা উদযাপন কৰিবৰ কাৰণে। লগত ল'ৰাটো দেখা পাইছে আৰু তেওঁলোকে ইতিমধ্যে ধূপ চাকি জ্বলোৱা আৰম্ভ কৰিছে। দেখিছে সকলো ল'ৰা ছোৱালীখিনি ওলাই আহিছে, ধূপ চাকি জ্বলাইছে। নিজৰ মনৰ কথা ব্যক্ত কৰিব নোৱাৰিলেও তেওঁলোকে বুজি উঠিছে যে আজি পূজা কৰিব লাগে বুলি। সেইকাৰণে এগছি বন্তি আৰু চাকি জ্বলাইছে। হাতে হাতে ধূপ কাঠি লৈ চবেই আহিছে। দেখা পাইছে খানা উদযাপনৰ কাৰণে, যিহেতু খানা হ'ব সৰস্বতী পূজা বুলিলে লুচি ভাজি নহয় জানো। বাকী গাৰ্জেনবিলাকে ৰান্ধন প্ৰকৰণত কাম আৰম্ভ কৰি দিছে। কাৰিকৰবিলাকে দেখিছে সকলোখিনি হাতে কামে লাগি গৈছে লুচি ভাজি বনাবৰ কাৰণে। গাৰ্জেনবিলাক আহিছে, ওচৰ চুবুৰীয়া আহিছে লগতে। দেখিছে সকলোখিনি হৈ গৈছে আৰু দেখিছে ধুনীয়াকৈ ৰুটি বেলা আৰম্ভ হৈ গৈছে। কাৰিকৰে ৰুটি ভাজি আছে, লুচি বনাই আছে, এফালে বিলনীয়ে বিলাই আছে, ল'ৰাই লৈ আছে। দেখিছে সুন্দৰকৈ আজি সৰস্বতী পূজাৰ দিনটো পাৰ হৈছে আমাৰ গাঁও এল.পি. স্কুলখনৰ